আজি তোমালোকক বেসিক ইংলিশ গ্রামাৰৰ 3 নম্বৰ ক্লাস আৰু এই 3 নম্বৰ ক্লাছত মই তোমালোকক পাৰ্টস অফ স্পীচৰ বিষয়ে শিকাম। পাৰ্টস অফ স্পীচ কি হয়, এই পাৰ্টস অফ স্পীচৰ ওপৰত কি আহে, HSLC আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা 2022 চনৰ পৰা কুৱেশ্যন অহা হৈছে। তাৰ আগতে অহা নাছিলে পাৰ্টস অফ স্পীচৰ ওপৰত, কিন্তু 2022 চনৰ পৰা অহা হৈছে। সো এইটো কাৰণে তোমালোকক শিকাব লৈছো। এইটো আসলে বেসিকৰ ভিতৰতে পৰে, বেসিক ইংলিছৰ ভিতৰতে পৰে পাৰ্টস অফ স্পীচটো। এইটো কাৰণে এক বেসিক ক্লাস হিচাপে কৈছো, ভালদৰে চাবা। আৰু পাৰ্টস অফ স্পীচৰ ওপৰত কেইটামান ক্লাস হ'বগৈ, কাৰণ আজি আৰম্ভণিহে কৰিম। বাকিখিনি ক্লাস পিছত দি দিম। সো আজি আৰম্ভণি তোমালোকে ভালদৰে বুজি ল'বা, হ'ব? ঠিক আছে, চাবা পাৰ্টস অফ স্পীচ। পাৰ্টস অফ স্পীচ, পাৰ্ট মানে হ'ল অংশ আৰু স্পীচ মানে হ'ল যিকোনো এটা স্পীচ হ'ব পাৰে, সেন্টেন্স হ'ব পাৰে বা কৈ থকা এটা বাক্য হ'ব পাৰে, হয়। প্ৰতিটো এটা অংশক আমি কি বুলি কওঁ, পাৰ্টস অফ স্পীচ বুলি কওঁ। এতিয়া পাৰ্টস অফ স্পীচ কি চাবা, পাৰ্টস অফ স্পীচ মানে হ'ল পদ। তাৰপিছত চাবা এতিয়া সেন্টেন্স এটাত ব্যৱহাৰ হোৱা, কিহত ব্যৱহাৰ হোৱা বুলি কৈছে, সেন্টেন্স এটাত ব্যৱহাৰ হোৱা প্ৰতিটো ৱৰ্ডকে আমি কি বুলি কওঁ, পাৰ্টস অফ স্পীচ বুলি কওঁ। এতিয়া এইখিনি বস্তু বুজাৰ আগতে প্ৰথম বুজি ল'ব লাগিব সেন্টেন্স আৰু ৱৰ্ড। এতিয়া ৱৰ্ড মানে হ'ল, আমি লাষ্ট ক্লাছত কি কৰিছিলো, লেটাৰ শিকিছিলো। লেটাৰ কি আছিলে, তোমালোকে যদি ভিডিঅ' চোৱা নাই চাই ল'বা। সো লেটাৰ আমি পঢ়িছো। ৱৰ্ডটো কি হয়, দুটাতকে বেছি যেতিয়া লেটাৰ লগ লাগি কিনে এটা অৰ্থপূৰ্ণ সমষ্টি বনাব, তাক আমি কি বুলি কওঁ, ৱৰ্ড বুলি কওঁ। যেতিয়া দুটাতকে বেছি লেটাৰ লগ লাগি কিনে এটা অৰ্থপূৰ্ণ সমষ্টি বনাব, তাক আমি কি বুলি কওঁ, ৱৰ্ড বুলি কওঁ। এতিয়া ৱৰ্ড যদি মই যদি কওঁ এ ই টি, এইটো কিবা ৱৰ্ড হ'ব নেকি, নাই হোৱা, হয়নে? কিন্তু মই যদি এইটো যদি অৰ্থপূৰ্ণ হিচাপে যদি বনাও ই এ টি, ই মানে কি, খোৱা, এইটো এটা কি হ'ব, ৱৰ্ড হ'ব। মানে সি কি হ'ব লাগিব, এটাতকে বেছি হ'ব, দুটাতকে বেছি হ'ব লাগিব বা এটাতকে বেছি হ'ব লাগিব। আটাইতকৈ বেছি হৈ কিনে সি কি কৰিব লাগিব, এটা অৰ্থপূৰ্ণ সমষ্টি বনাব লাগিব, তেতিয়াহ'লে সি কি হয়, ৱৰ্ড হয়। হ'ল? তাৰপিছত আহে সেন্টেন্স। সেন্টেন্স মানে হ'ল কি, যেতিয়া এটা বা দুটাতকে বেছি ৱৰ্ড একেলগে লগ লাগিব, একেলগে লগ লাগি কিনে কি কৰিব, এটা অৰ্থপূৰ্ণ সমষ্টি বনাব। এটা সাপোজ মই যদি কওঁ বয় এম আই এ, এইটো এটা ৱৰ্ড, এইটো এটা ৱৰ্ড, এইটো এটা ৱৰ্ড, এইটো এটা ৱৰ্ড। এতিয়া এই গোটেইকেইটা ৱৰ্ড লগ লাগি কিনে এটা কি কৰিব লাগে, সেন্টেন্স যদি গঠন কৰিব লাগে, এই সেন্টেন্স এটা কি কৰিব লাগিব, এটা অৰ্থ বুজাব লাগিব। এতিয়া বয় এম আই এ, কিবা অৰ্থ প্ৰকাশ কৰিছে নেকি, নাই কৰা। এতিয়া মই যদি ইয়াক আকৌ যদি কওঁ আই এম এ বয়, মই এজন ল'ৰা, ইয়াতে কি কৰিছে, অৰ্থ প্ৰকাশ কৰিছে, মানে এইটো কি হয়, সেন্টেন্স হয়। এতিয়া কৈছে সেন্টেন্স এটাত ব্যৱহাৰ হোৱা প্ৰতিটো ৱৰ্ডকে আমি কি বুলি কওঁ, পাৰ্টস অফ স্পীচ বুলি কওঁ। এতিয়া আই এম এ বয়, এই সেন্টেন্সটোত কি হৈছে, আইটো এটা ৱৰ্ড, এমটো এটা ৱৰ্ড, এ এটা ৱৰ্ড, বয় এটা ৱৰ্ড, হয়নে? সো বহুত কেইটা ৱৰ্ড একেলগে লগ লাগিছে। ইয়াত কৈছে সেন্টেন্স এটাত ব্যৱহাৰ প্ৰতিটো ৱৰ্ডকে, এতিয়া এইটো এটা ৱৰ্ড, এইটো এটা ৱৰ্ড, এইটো এটা ৱৰ্ড, এইটো এটা ৱৰ্ড, প্ৰতিটো ৱৰ্ডকে আমি কি বুলি কওঁ, পাৰ্টস অফ স্পীচ বুলি কওঁ। এতিয়া এইটো যদি এটা ৱৰ্ড, এইটো যদি এটা ৱৰ্ড, এইটো যদি এটা ৱৰ্ড, এইটো যদি এটা ৱৰ্ড, তেন্তে সেইটো কি হয়, পাৰ্টস অফ স্পীচ হয়। এতিয়া চাবা, মই এটা ফৰ এক্সাম্পল দিছিলো, ৰাতুল ৰিডছ এ বুক, ৰাতুলে কি কৰি আছে, এখন কিতাপ পঢ়ি আছে। এতিয়া ৰাতুলটো এটা পাৰ্টস অফ স্পীচ, ৰিড এটা পাৰ্টস অফ স্পীচ, এ এটা পাৰ্টস অফ স্পীচ, আৰু বুক এটা পাৰ্টস অফ স্পীচ। পাৰ্টস অফ স্পীচ মানে কি, সাপোজ ধৰি লোৱা এইটো এটা মোৰ এটা বডি, হা, মই বডিটো এইখন এখন হাত, এইটো এটা আঙুলি, এইকেইটা চকু, এইকেইটাক মই কি বুলি ক'ম, বডিটোৰ অংশ বুলি ক'ম না নক'ম, মানে পাৰ্টস অফ বডি, মই এটা ক'ম কি, পাৰ্টস অফ বডি বুলি ক'ম। এতিয়া এইটো এটা কি হয়, সেন্টেন্স হয় বা স্পীচ হয়। এই স্পীচটো এটা এটা কি হয়, অংশ হয়। ৰাতুল এটা অংশ, ৰিডছ এটা অংশ, এ এটা অংশ, বুক এটা অংশ। এতিয়া যেতিয়া ইংৰাজী ব্যাকৰণত আমি পাৰ্টস অফ স্পীচ পঢ়ো, পাৰ্টস অফ স্পীচ আমি কেই প্ৰকাৰৰ পাওঁ, 8 প্ৰকাৰৰ পাওঁ। অসমীয়াত আমি 5 প্ৰকাৰৰ পাওঁ, কিন্তু আমি ইংৰাজীত কেই প্ৰকাৰৰ পাওঁ, 8 প্ৰকাৰৰ পাওঁ। সেইকেইটা হ'ল, প্ৰথম আহে আমাৰ নাউন, নাউন মানে কি, বিশেষ্য পদ। তাৰপিছত আহে প্ৰনাউন, প্ৰনাউন মানে হ'ল সৰ্বনাম পদ। তাৰপিছত আহে ভাৰ্ব, ভাৰ্ব মানে হ'ল ক্ৰিয়াপদ। তাৰপিছত আহে এডভাৰ্ব, এডভাৰ্ব মানে হ'ল ক্ৰিয়া বিশেষণ। তাৰপিছত আহে এডজেক্টিভ, এডজেক্টিভ মানে বিশেষণ। তাৰপিছত আহে প্ৰিপ'জিচন, প্ৰিপ'জিচন মানে অব্যয়। তাৰপিছত আহে কনজাংচন, কনজাংচন মানে যোজক অব্যয়। ইন্টাৰজেকচন, ইন্টাৰজেকচন মানে ভাৱবোধক অব্যয়। এতিয়া এই 8টা যে পদ আছে, পাৰ্টস অফ স্পীচ যে আছে, এই 8টাৰ কি আছে, নিৰ্দিষ্ট কিছুমান ব্যৱহাৰ আছে। সিহঁতক আমি কিছুমান নিৰ্দিষ্ট নিৰ্দিষ্ট ঠাইত ব্যৱহাৰ কৰিব পাৰো। তাৰ লগতে সিহঁতৰ কি আছে, বহুত কিছুমান ভাগ আছে। এই ভাগবোৰ আমি নেক্সট ক্লাছত পঢ়িম। এতিয়া তোমালোকে এইখিনি বস্তু আজি ক্লিয়াৰ কৰা। তাৰ লগতে এইখিনি বস্তুৰ ওপৰত যদি তোমালোকৰ নোটছ লাগে বা তোমালোকে যদি নোটছ বিচৰা, দেন হোৱাটছএপ নাম্বাৰ দিয়া আছে বা হোৱাটছএপ লিংক আছে, তাত তোমালোকে ক্লিক কৰিবা, ক্লিক কৰি মোক জনাবা, হ'ব?